উঠিলে উঠক ৰাতি 12টা-1টালৈকে সেই লোকৰ ঘৰত মদৰ আড্ডা দি থাকিবগে এতিয়া 9টা-10টালৈকে ফুক জুই শুই থাকিব নালাগে আইও এই মোৰ মানুহটোৰ পৰা যে অকণো শান্তি নাই কাম এখন নাই ৰ'দ বুলিও নাযায় সেই বৰষুণ বুলিও নাযায় আজিৰ পৰা যদি আপুনি কাইলৈৰ পৰা যদি কামলৈ নাযায় নহয় আপোনাকো মই ঠেং ভাঙি দিম কিমান যে একদম ধনী ধনী ল'ৰা আহিছিলে আইও ঘৰৰ পৰা একদম ইমান ধনী ধনী ল'ৰা আহিছিলে মই এই ভিক্ষাৰীটোলৈ আহি এতিয়া চকু পানী টুকি টুকি খাব লগা হৈছে কিমান আৰ্মি পুলিচ আহিছিল মোৰ কাৰণে এইটোলে আহিহে মোৰ দুখ হৈছে অকণো কাম এটা নকৰো কিনো কৰিব ৰাতি হলে ফুচ ফুচ ফাচ ফাচ কাৰ লগতনো কথা পাতি থাকে এই মানুহটোক ভালকে মই কেয়াৰ ল'ব লাগিব নহলে চল পাই গৈছে পুৰা বোলো এনেকে শুয়ে থাকিবনে কামলৈ নাযায় নি আজি হা অথনিৰ পৰা শুই আছে অ হা বিচনাখনহে হ'ল আৰু বিচনাখনহে হ'ল কামলৈ যাবলৈ ক'লে নাযায় দেই কি খাব কামলৈ নগলে অকমান ওলাই যাব পাৰে মতা মানুহ হৈ একদম ভিতৰত সোমাই থাকিলে বৰ ভাল নেদেখি গম পায় নে হা লোকৰ মতা মানুহবোৰ চক দেখো যা কিমান একেবাৰে কামলৈ ওলাই গৈছে ৰাতিপুৱাই এইখনত বোলে সেই কোৰ এখন মাৰি পেলানি বোলে খেতি এটাকে কওঁ হা খাবলে হ'লহেঁতেন লোকৰ মতা মানুহে সেয়া খেতি কৰিছেগে পথাৰত গৈ আমাৰ মতা মানুহে শুয়ে থাকিব এইবোৰ কিমান আৰু বকিন থাকা তুমি দিনৰ দিনটো মুঠতে অকল বকি থাকিব তাই যামেই মই এতিয়া তাৰমানে কাণত ধৰিছে হা মগজটো অকমান খটুৱাব নোৱাৰে এতিয়া কথা ক'লে আকৌ মই বেয়া কিমানো ফোন নকৰে আৰু দেই ছাৰে ফোন কৰিছে না কোনে ফোন কৰিছে জানো ছাৰ হয় ছাৰ কওক ঠিক আছে ছাৰ মই গৈ আছো ঠিক আছে মই সোনকালে খুলি আছো হ'ব দিয়ক ঐ তুমি ৰেডি কৰাচোন মই গা ধুই আই যাওঁ বুলি ক'লে যে যাবলৈ ওলালে কোনে মাতিছে আপোনাক ছাৰে মাতিছে মই সোনকালে যাব লাগে গামোচাখন দিয়া জল্দি গা ধুই উখ ৰাম এই মানুহটোৰ পৰা উপায় নাইকিয়া হ'ল গামোচা দিয়া সোনকালে গা ধুই আহকে যাওক দিয়া মই গাটো ধুই আহো তুমি ভাতৰ যা যোগাৰ কৰা হ'ব যোৱা এই মানুহটোৰ পৰা যে শান্তি নাইকিয়া হ'ল এতিয়া ছাৰে মাতিলে গতিকে তই পটককে উঠি গুচি গ'ল বিচনাৰ পৰা মই যে অথনিৰ পৰা কৈছো বোলো কামলৈ নাযায় নি হা মোৰ কথাটো আকৌ কাণ খান দিলে হৌৰা মই আহিছো দেৰি হৈছে হেৰি গলে নি ৰ'বচোন ৰ'ব আহিব বজাৰ কেইটা লৈ আহিব আকৌ হওক দিয়া তুমিও মানে বৰ দিগদাৰী কৰা দেই দিয়া হ'ব যাওক চলাই বৰ দিগদাৰী কৰে তাই যাবৰ সময় হ'ল কাম ওলাই এনেই দেৰি হৈছে মোৰ এই খনচাটা চাবিটো আজিহে নোহোৱা আইঅ মানুহটো কেতিয়া যে লাগিছে দেই ইমান তোমাৰ লিকটীয়া জীৱ অথনিৰ পৰা পঠিয়াইছো বোলো বজাৰলৈ যাওক এতিয়াহে ওলাই যাবলৈ পাইছে ৰাতিপুৱা কিবা কিহে পাইছো এইজনী মানে শুবলৈও শান্তি নিদিয়ে ৰাতিপুৱা মানে এইটো চালে যাই ফোন এটা কৰি লওঁ পাই কোনে ফোন কৰিছে আকৌ জানে ফোন কৰিছে জান হেল্ল' কি কৰিছা মই শুই আছো নকবা মোৰ গোটেই জীৱনটো মানে বৰবাদ হৈ গ'লে জহনী জাতিজনীৰ লগত বিয়া হৈ গম পোৱা নে ৰাতিপুৱাৰ পৰা বকিয়ে আছে মোৰ অথনিৰ পৰা জানানে তোমালৈ ইমান মনত পৰি আছে ফোন কৰিবলৈ সময় পোৱা নাই মানুহটো ওলাই যোৱা নাই নহয় এতিয়া মই যেনে তেনে পঠিয়াইছো কি গ'ল নি আহিবা নি আহা মানুহটো নহওঁতে গুচি আহা সঁচাকে দেই গিলাচত পানী খাই হেঁপাহ মোৰ নপলাই বাতিত বাকী নাখাওঁ মানে চিঠিৰে কথা কৈ হেঁপাহ মোৰ নপলাই তোমাৰ ওচৰত নোপোৱা মানে হ'ব দেখিম নহয় আহিলেহে দেখিম এনেকে ফোনত কথা কৈ থাকিলে নহ'ব মই গৈছো দেৰি নকৰো কি নিম তোমালে কি নিম কোৱাচোন মৰমৰ মানকে লৈ যাম নেকি ভৰাই পেলাই যি মন যায় তাকে আনিবা আকৌ হ'ব দিয়া তুমি আকৌ সোনকালে আহিবা দেই দেৰি নকৰিবা হ'ব
ঠিক আছে দিয়া মই গৈছোঁ দেই এনেকুৱা মই পটককৈ গাটো ধুই পেলাই গৈছোঁ দেই অঁ মনে মনে খালি দেই কোনো গম পাব নালাগে ওচৰত খুৰীজনী আছেনে নাই নাই মই পিছফালেদি সোমামগৈ দেই মই গৈছোঁ দিয়া মানুহজনী বা ক'ত আছে চাবও লাগিব দিয়া তুমি ৰাখাচোন মই এই লগত মিলাই লৈছোঁ হ'ব দিয়া গৈ আছোঁ লাভ ইউ আইঐ দেহি মানুহটোৰ পৰা নহ'লে উপায় নাইকিয়া হৈছে মানুহটো গ'ল গতিকে এতিয়া ভালেই হৈছে হেল্ল' হেল্ল' সেই ফুকনৰ ঘৈণীয়েক হয়নে বাৰু বাপেক আপোনালে মই ফোন লগাম ভাবিয়ে আছিলো গম পাইনে হেৰি নহয় সি পইচা 4,000 ইণ্টাৰেষ্টলে দিয়ে নেকি নাই আমাৰ মানুহটো কাম বন নাই এইকেইদিন বৰষুণৰ বতৰ দেখিছেনে ৰ'দ বিলে ৰ'দ মানুহজনী চেপেটি হৈ গৈছো এইকেইদিন ৰ'দৰ প্ৰকোপত একদম থাকিবই পৰা নাই জাননে নহয় মই লাগে তোক সেই সোণৰ আঙুঠি এটাকে দি থম দেচোন 4,000 টকা এটা কাইলে মানে গোট পৰিছে গম পাৱ নে চাবিচোন কি গাঁৱত পৰকীয়া প্ৰেম ওলাইছে কোননো মই সঁচাকে গম নেপাওঁ ওচৰত কবি হ'ব আমাৰ গাঁৱত এইবোৰ আজিকালি বোৱাৰীবোৰ দেখিছো নহয় অকল পৰকীয়া প্ৰেম কৰনো আৰু সঁচাকে দেই হ'ব দে তই কবি কোননো পৰকীয়া প্ৰেম ওলাইছে ওলক ভালেই হৈছে ওলক দে সেইকেইজনী ৰজতক ঘৈণীয়েকহঁতক দেখা নাই জানো পেট নাই উলিয়াই ৰাস্তাত চৰিয়াই যে দাঁত ভাঙি দিবি হ'ব দে মই তোৰ ওচৰলৈ যাম মোক সেই পইচা 4,000 দিবি হ'ব দে ৰাম আমাৰ মহাৰাজ উঠি গ'ল হবলা ভিতৰটোত যে সোমাব নোৱাৰি ইমান মুটৰ গোন্ধই নে মস্তি গোন্ধই নে চুলাই গোন্ধই ভাল আৰু দেই কোননো হেল্ল' কোননো তই ইমানকে যে সেই মোৰ মানুহটোক ডিষ্টাৰ্ব দি থাক কোন তোৰ মই ভইচটো চিনি পাইছো নহয় ছোৱালী তই কাক বনাবলৈ আহিছ তই মানে মোৰ মানুহটোলে সদায় ফোন কৰি থাক চা মোক কথা নকবি সেনেকে ৱাৰ্ণিং দিছো হলে চা মিনতি খাই জনীয়ে আকৌ তলিলৈকে হাত আছে মুখখন তই যে মুখখন বৰকে টেপটেপালে চা ঘৰতে চৰিয়াই থৈ চুলি চিঙি থৈ আহিমগে গম পাবি ঘাইজনীকে জোকাইছে বাপেকে ঘাইজনীৰ লগতে টক কৰিছে সেইদিনাখন সিহঁতি গাঁৱত উলিয়াইছে গাঁৱত পৰকীয়া প্ৰেম হৈছে এই চতাই পাখৰিজনীয়ে আগতে এৰিছিলে নহয় মোৰ মানুহটোক আকৌ লাগিলে এনেকে নহব মই চুলি চিঙিহে আহিম ঘাইজনীৰ লগতে লাগিছে হৰি সাজি কাচি আপুনি ক'ত যায়নো খেতিৰ চিজন নহয় জানো এতিয়া খেতিৰ চিজন নহয় খেতিৰ চিজনৰ কাৰণে ট্ৰেক্টৰ এখন চাবলৈ যাওঁ বুজিছা আমাৰ নহলে খেতি বাতি খিনি এনেকে বেয়া হৈ থাকিলে পইচা নোপোৱা হ'ম হ'ব যোৱাবাৰ সেই খেতি কৰি কি কৰিলে দেখিছো নহয় তেটো বুইলেকে মোক ঘটিয়ে পানী খুৱালে আপোনাৰ মতি গতিবোৰ মই ভাল দেখা নাই বেলেগ খেতি কৰিবলৈ যায় যেনহে লাগিছে কিমান বকি নাথাকা তোমাৰ এখন মুখ নে ছাগলী পকৰ ইমান কথা নাই বতৰা নাই যি কথা বনাই থাকা মই যাওঁ মোৰ দেৰি হৈছে এনেই এইবোৰ ময়ো যাম নহয় পুকৰে কেনেবাকে যদি মই অথনিয়ে মাতিলো সোনকালে আহিবলৈ ক'লো নাই এতিয়ালৈকে দেখা দেখি নাই পাছত আকৌ ক'ব মোক নামাতিলাহে তুমি ইমান দেৰিকে খবৰ দিছা তেনেকে ক'ব এতিয়াতো আজিতো সোনকালেই খবৰ দিলো আহিলে গৈছো ৰ'বা ৰাম আহা অথনিৰ পৰা মই তোমালৈকে বাট চাইছো জানানে ইমান মনত পৰিছিল ইমান ভাল লাগিছে তুমি নাহিবা বুলিয়ে ভাবিছিলো জানানে মই কিয় নাহিম বাৰু ইমান দেৰি কৰিছা খঙে উঠি গৈছে তোমাক মই পাহৰিব পাৰো নেকি জান ইয়াতে সেনেকে কথাতকে ভিতৰলৈ যাওঁ আহা দৰ্জাখন মাৰি লোৱা নেকি ঠিকেই কৈছা আহিব নি আকৌ তেওঁ কোন আহিব এতিয়া নাহে ব'লা হা ইয়াতে বহাচোন তাকে ইমান ভাল লাগিছে
কি হ'ল আজি ইমান লাজ যে মোলে নাই জানানে কিমান দিন যেন হ'ল এনেকুৱা একো কৈয়ে পোৱা নাই এইক মই আজি ভালকে দিমকে আইও ফাগুনে এই কথাটো গম পাই মোক নকলেও এই বৰদৈ চিলাই মোৰ মতাটো সদায় আনি ভৰাই থয় আজিহে মই কথাটো গম পাইছো এইজনী ঘৰত আছে মই গম পাওঁ এইক মই চুলি ছিঙিব লাগিব এইয়া মই জানো নহয় আমাৰ সেই মহাৰাজ ভিতৰতে আছে এইক বাপেকে মই ভালকে গাঁৱত একদম তাইক মই প্ৰচেছন কৰাই লৈ ফুৰিব নোৱাৰো যদিও মোৰ নাম একদম মিনতি নহয় এনেকুৱা মাইকীবিলাকৰ কাৰণে আমাৰ সমাজখন একদম নষ্ট হৈ গৈছে এই বাপেকে মোৰ মতাটো সদায় ঘৰৰ ভিতৰত সোমোৱাই থৈছে ঘৰ একদম ভাঙি দিম মই লাহে লাহে সোমোৱা আকৌ ইমান দেৰি সোমোৱাই নাই যে থৈ অকণ দি সোমোৱাই দিয়া মোহাই সোমোৱা আকৌ মোহাৰিয়ে দিছো চাওঁ তুমি যে অকণো একো এটা কাম কৰিব নোৱাৰা থৈ দিয়া বৰ দিগদাৰ দেই দেখিছা নে বাৰু চোলা হেৰিটো ফাটি আছে অকণ চিলাই দিওঁ বুলি ভাবিছো চাওঁ সোমালে দিয়া তই মানে সদায় তই মানে এই লগত তোৰ লিডি মাৰ হা মই তই এক নম্বৰ মই কি কৰিলো কি কৰিলি তই কি কৰিছ কি নাই কৰা মই চকুৰে চব দেখি আছো তোৰ মই মতি গতি বহুত দিনৰ পৰা দেখি আছো হাৰাম জাতি মোৰ মতাটোহে পালি তই হা তোৰ ইমান প্ৰিয়নি লাগিছে নে ঐ তেজ খাতি মোক চম্ভালি কথা কবি একেপাত চৰে গোটেই হাঁহে মই দাঁত ভাঙি দিম হা দাঁত ভাঙ তহঁতৰ নিচিনা সেই বোৱাৰীবিলাকৰ কাৰণে এই সমাজখন বেয়া হৈ গৈছে তইনো কি ভাল তই কি ভাল ঐ বেয়া বুলি মোক উচ্চাৰণ কথা নকবি চুলি ছিঙি মই একদম চুলি ছিঙি দিম এনেকে চিধা সাহস কৰি পালি ঐ তেজ হাৰাম যাবি মোৰ ঘৰত আহি মোকে দম দিবলৈ ওলা বুলিছে ন ওলা তোৰ ঘৰত আহি মোৰ মতাটো কিয় ভৰাই থৈ সদায় মোৰ মতাটো কিয় ভৰাই থৈ ভালকে সুধিলে তোৰ মতাটো কোন আগতে ইয়াতে আহে মই মাতোতে সেই তোৰ মতা নিজে আহে আপুনি যদি মোৰ লগত সুখীয়ে নাছিলে মোক আপুনি কেলে বিয়া আনিছিলে হা আপোনাৰ পুনৰ ধৰি অহা নাই আকৌ দেই 10 তোমাৰ হোমৰ সাক্ষী কৰি মই বিয়া হৈ আহিছো এনেকুৱা মতাৰে মই যে কেলে আহিলো ঘৰৰ মানুহে মোক কিবা ধুনীয়া ল'ৰা চাই দিছিলে এই চেপেটাটোলৈ আহিলে মোৰ গোটেই সংসাৰখন মুদুলি হৈ থাকিলে আৰু নেক্সট টাইম মই আনি দি থৈ গৈছো তোক তই যদি কেনেবাকে যদি মোৰ মতাটোক যদি তই আজিৰ পৰা মাত নহয় তোক কিন্তু মই গাঁৱত একদম মূলা বনোৱা কৰি দিম যা যি কৰ কৰিবি হা নিজৰ নিচিনা সেই বোৱাৰীবিলাকক ফুক দিব একদম দহাই পৰি মই হাও দি থৈ গৈছো চাবি তই হ'ব যা এয়া থুই তোৰ গাঁৱৰ পৰা ফুৰিব চাবি কাহানিবা তেজ কাটি হা এদিন ময়ো সেই তেনেকে থুই পেলাম তোৰ মুখত চাবিচোন ইমান যন্ত্ৰণা সহ্য কৰি ময়ো থাকিব নোৱাৰো ঘৰত মোৰ একো অভাৱ নাছিলে খোৱা পিনা একো অভাৱ নাছিলে কিয়নো মাহঁতে এইটোলে দিলে এই পপিয়া তৰাটোলে দিয়ে মোৰ একদম গোটেই একদম সংসাৰখন জুই লগাই দিলে এনেকুৱা বুলি জনাহেঁতে শুনাচোন মোৰ কথাটো এবাৰ শুনা নুশুনো মই তোমাৰ কথা মোৰ কথাটো এবাৰ শুনা নুশুনো বুলি কৈছো নুশুনো এজনী নাৰী এজনী কিমান কষ্ট এটা মতাৰ লগত থাকিবলৈ কিমান হেঁপাহ হয় তাৰ পাছত তুমি সদায় এনেকুৱা কৰি থাকা মোক এইবাৰলে মাফ কৰি দিয়া মই জীৱনত আৰু কেতিয়াও ভুল নকৰো এনেকুৱা তুমি ভুল নকৰোকে সদায় কোৱা মোক মাফ কৰি দিয়া এবাৰ তাৰ পাছত তুমি সদায় কৈ এনেকুৱা ভুল সদায় কৰি থাকা মই কেনেকে সহ্য কৰি থাকিব পাৰিম মোক মাফ কৰি দিয়া এবাৰলে আৰু মই কেতিয়াও এনেকুৱা ভুল নকৰো মোক এইবাৰলে মাফ কৰি দিয়া মিনতি মই আৰু ভুল কেতিয়াও নকৰো এনেকুৱা মোক মাফ কৰি দিব পাৰিবানে